হোজাই চামৰালী টুপগাঁৱৰ চুৰিকাণ্ডৰ নতুন মূৰ যোৱা 25 তাৰিখে আমি এটা বাতৰি প্ৰচাৰ কৰিছিলোঁ। চামৰালী টুপগাঁৱৰ আছফ আলীৰ ঘৰত এই চুৰিকাণ্ড সংঘটিত হৈছে। খবৰ পোৱা মতে চামৰালী টুপগাঁৱৰ বাসিন্দা আছফ আলীৰ ঘৰত সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনা। খবৰ পোৱা মতে একেখন গাঁৱৰ আৰিফুদ্দিন নামৰ ব্যক্তি এজনে এই চুৰিকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে আছফ আলীয়ে। লগতে আছফ আলীৰ অভিযোগ মতে চামৰালী টুপগাঁৱৰ আৰিফুদ্দিন নামৰ ব্যক্তিজনে আছফ আলীৰ ঘৰ ভাঙি আৰিফুদ্দিন নামৰ ব্যক্তিজনে বয় বস্তু চুৰ কৰি লৈ যায় বুলি অভিযোগ কৰিছে। এই ঘটনা সংক্ৰান্তত আছফ আলীয়ে একেখন গাঁৱৰে আৰিফুদ্দিন নামৰ ব্যক্তিগৰাকীক অভিযুক্ত কৰি চৌধুৰী বজাৰ আৰক্ষী পহৰা চকীত এক গোচৰ ৰুজু কৰিছে বুলি জনায়। পিছে এই চুৰিকাণ্ডত অভিযুক্ত আৰিফুদ্দিন নামৰ ব্যক্তিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে আছফ আলীয়ে তেওঁৰ বিৰুদ্ধে তোলা চুৰিকাণ্ডৰ অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা। এতিয়া কথাটো হ'ল উক্ত ঘটনাটো কোন সঁচা কোন মিছা আৰু কি তদন্তৰ পিছতহে ওলাই পৰিব প্ৰকৃত সত্য। আমাৰ লগত মন্তব্য আছে আৰু আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ সেই মন্তব্য। কি আছিল আপোনাৰ? আমাৰ লগত আজি কেইদিনমান আগতে তাৰ লগত মানে কাজিয়া হৈছিলে এই মাটিখিনি লৈ। মাটিখিনি সি মানে বন্ধক ৰাখিছিলে। বন্ধকটো মোৰ দাদাই এৰাই দিছে। এৰাৰ পিছত সি জোৰ জবস্তি আহি মাটিখিনি হাল বাইছে। তেতিয়া মই গৈছোঁ, যোৱাৰ পিছত কৈছোঁ দাদা আপোনাৰতো মাটি ইয়াতে এৰাই দিছে, এতিয়া আমাকতো চুক্তিহে দিছে মই খেতি কৰি লাগে। কৈছে নাই মই পইচা দি দিছোঁ। বোলে পইচা দিলেতো 2 বিঘাৰ পইচা দিছে, 1 বিঘাটো মোৰ তাত আছে, মোৰ চুক্তি আছে। সি কৈছে নাই এইটো চুক্তি নহয়, এইটো চব মোৰে মাটি হয়। তেতিয়া মই কৈছোঁ তেতিয়া মোক গালি দিছে, বেয়াকৈ গালি দিছে। গালি দি পেলাই আহিছে এনেকৈ ডাঙৰ বাঁহ লৈ। পিছত এই বুটটো আছফ আলী আৰু আহিছে। অহাৰ পিছত তাৰ বাবাক ফোন মাৰি আনিছে। আনি পেলাই বাবাই একো কৰা নাই, মোক দম দিছে। তেতিয়া মই পলাই আহিছোঁ। তেতিয়া ডাঙৰ আৰু বাঁহ লৈ মোক মাৰিব আহিছে। মোৰ মাইকী গৈছিলে, এইটোকো মাৰিব আহিছে। গোচৰটো দিছে সি এইটো ইয়াতে ঘৰ আছিলে, সৰু ঘৰ এটা। ঘৰটো ভাঙিছে সি নিজে আৰু 2জন মানুহ আছে, ভাঙা মানুহ আছে। সিহঁতে হাজিৰা লগাই ভাঙিছে। ভাঙি পেলাই লৈ গ'ল, ট্ৰেক্টৰ দি লৈ গ'ল। লৈ পেলাই আজি 2 দিন আগত মোৰ ওপৰত কেছ দি দিছে। এইটো মই বোলে চুৰ কৰিছোঁ, মই বোলে চুৰ কৰিছোঁ আৰু কিবা কিবি দা চাউ লৈ বোলে মই গৈছোঁ। এইটো একদম মিছা হয়। এইটো গাঁৱৰ মানুহ আছে, গাঁৱৰ মানুহে ক'ব। এইটো এই দৰবাৰ লাগি এই ইমান ডাঙৰ হ'ল। এতিয়া সি নিজে গড় ভাঙি নিছে। কোনে গড় ভাঙিছে? আছফ আলী নিজে তাৰ নিজৰ গড়। এতিয়া গড় কোনো বস্তু নাই, একদম কোনো বস্তু নাই, খালি গড়টো আৰু একো নাই। মানুহো নাই, কোনো হাঁডি বাচনো নাই, একো নাই, কোনো বস্তু নাই। এতিয়া নিজে ভাঙিছে, ভাঙি নি পেলাই এতিয়া কৈছে কি বোলে আমাৰ ঘৰৰ এন আছে তেন আছে, কিবা কিবি সম্পত্তি আছে। এতিয়া এইবিলাক পূৰা মিছা, একদম পূৰা মিছা, কোনো এটাও সঁচা নহয়। সেইটো বেইমানি কৰি তাক ঘৰত হাই খাজিয়া, এই যে স্কুলৰ ল'ৰা ছোৱালীলৈ যিটো দৰবাৰ লাগিছে সেইটোৰ কাৰণে কি এতিয়া ঘটনাটো কি? এতিয়া আপোনাৰ মূল ঘটনাটো কি? এতিয়া সেই ডাকাতি কেছ দিছে তাৰ ওপৰত, আৰিফৰ ওপৰত। আছফ আলীয়ে ডাকাতি কেছ দিছে। এইটো একদম সম্পূৰ্ণ মিছা, একদম মিছা। হোজাইৰ পৰা আব্দুল কালামৰ ৰিপৰ্ট, চুহানা লাইভ।